আমাৰ বিদ্যালয় 5 বাৰকৈ A+ পালে সেইটো অনুভৱটো আৰু এক মানে ক'ব গ'লে বিৰল অনুভৱ, সাংঘাতিক। নিজেও নাভাবোঁ এনেকুৱা এটা উৎসৱ বা এনেকুৱা এটা অনুষ্ঠানত এনেকুৱা ৰিজাল্ট হ'ব। তথাপিও মই ভাবিছোঁ যে মোৰো এইবেলিয়ে মোৰ শেষ, গতিকে মোৰ জীৱনত মই অধ্যক্ষতাত 5 বাৰকৈ A+ পাইছোঁ। এইটো মোৰ কাৰণে এটা সাফল্য। আৰু মই বিদ্যালয়ৰ সমূহ আমাৰ শিক্ষক কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ। আটাইৰে সহযোগ সম্পূৰ্ণভাৱে তেওঁলোকে আগবঢ়াইছে, যাৰ ফলত A+ পাবলৈ সক্ষম হৈছোঁ। আৰু ভৱিষ্যতেও পাওক, মই বিশেষ কথা নকওঁ, কিন্তু এটাই কথা, এইটো এটা বিৰাট গৌৰৱ। মই 2020ৰ পৰা এই 25লৈ মই 5 বাৰ A+ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ ৰঙিয়াত মই জানাত আমাতকৈ 5 বাৰকৈ পোৱা বিদ্যালয় বহুত কম আছে, মই দেখা নাই, কিন্তু আমি প্ৰথমত বুলি ভাবি আছোঁ। আৰু এইটো হয়, মই আমাৰ IS ছাৰৰ লগতো মই যোগাযোগ কৰিছোঁ, তেখেতে ধন্যবাদ মোক জনাইছে। আমাৰ DC ছাৰ, প্ৰাক্তন DC ফকৰুদ্দিনে ধন্যবাদ জনাইছে। আমাৰ প্ৰাক্তন শিক্ষক হাৰুলক ছাৰে মোক ধন্যবাদ জনাইছে। প্ৰাণেশ্বৰ হালৈয়ে ধন্যবাদ জনাইছে। গতিকে মই আজিৰ দিনটোত বৰ সুখী আৰু আপোনাকো মই ধন্যবাদ জনাইছোঁ। এইখিনিয়ে মই ক'ম। আমাৰ সহকৰ্মী মোৰ আছে, আমাৰ নিম্ন শাখাৰ প্ৰধান আছে। উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ চনমাগুৰিত, অৰ্থাৎ চনমাগুৰি গাঁৱত, যিখন ঠাই আজি আমাৰ বহুত পিছপৰা, য'ত SC ছাত্ৰ ছাত্ৰী শতকৰা 80%, সেই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়, একমাত্ৰ অধ্যক্ষৰ মানে কৰ্মপটুতাৰ বাবে আমাৰ এই বিদ্যালয়খনে ক্ৰমাগতভাৱে আজি 5ম বাৰৰ বাবে A+ পাবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত মই আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এজন নিম্ন প্ৰাথমিক শিক্ষকৰ দায়িত্ব নিম্ন প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্বত আছোঁ। আৰু আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, আৰু প্ৰতিজন শিক্ষকে যথেষ্ট কষ্ট কৰিছিল, কাৰণ আমাৰ এই ধাৰাটো যাতে গতানুগতিকভাৱে থাকি যায়। গতিকে মই আপোনালোককো আজি ইয়াৰ জৰিয়তে আমাৰ চনমাগুৰি অঞ্চলৰ সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে এই গতি ভৱিষ্যতেও অব্যাহত থাকে, তাৰ কাৰণে মই শিক্ষকসকলক অনুৰোধ জনাম, লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু এইখিনি আমাৰ ক'বলগীয়া।